BESC 131 Block 2 Unit 8 Contributions of Western Philosophers পাশ্চাত্য দাৰ্শনিকসকলৰ অৱদান এই অধ্যায়টিৰ ওপৰত ইতিমধ্যে এটি আলোচনা আমি আগবঢ়াইছিলোঁ যোৱাটি আলোচনাত আমি পাশ্চাত্য আৰু প্ৰাচ্য দাৰ্শনিকসকলৰ মাজত থকা বিভিন্ন সাদৃশ্য আৰু বৈসাদৃশ্যৰ কথা আমি আলোচনা কৰিলোঁ আমি আলোচনা কৰিলোঁ পাশ্চাত্য দৰ্শনৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা দাৰ্শনিক প্লেটোৰ বিভিন্ন শৈক্ষিক দিশসমূহ আমি আলোচনা কৰিছিলোঁ আমি আৰু আলোচনা কৰি আছিলোঁ ৰছুৰ প্ৰকৃতিবাদৰ ওপৰত ইতিমধ্যে আমি ভালেখিনি আলোচনা কৰিছিলোঁ নেতিবাচক শিক্ষাৰ কথা আমি আলোচনা কৰিছিলোঁ শিক্ষাৰ লক্ষ্য সম্পৰ্কে ৰছুৰ ধাৰণা আগবঢ়াইছিলোঁ ৰছুৰ শিশুৰ বিকাশৰ 4টা স্তৰৰ কথা কৈছিলে সেই স্তৰলৈকে আমি যোৱাটি আলোচনা কৰিলোঁ আজি আমি ইয়াৰ পিছৰ পৰা আলোচনাটো আগবঢ়াম ৰছুৰ মতে ব্যৱহাৰিক শিক্ষণ পদ্ধতি অৰ্থাৎ শিক্ষাদানৰ পদ্ধতি কি হ'ব লাগে সেই সম্পৰ্কে ৰছুৰ বিভিন্ন শৈক্ষিক পদ্ধতিৰ কথা কৈছিলে যিখিনি অতি বিজ্ঞানসন্মত বুলি গণ্য কৰা হয় অতি বিজ্ঞানসন্মত শৈক্ষিক পদ্ধতিৰ কথা ৰছুৱে উল্লেখ কৰিছিলে ৰছুৱে কৈছিলে যে প্ৰত্যেকজন শিশুৱে যি কাম কৰিব সেই কামৰ পৰা তেওঁ ইন্দ্ৰিয়সমূহৰ জৰিয়তে অভিজ্ঞতা লাভ কৰাৰ সুবিধা থাকিব লাগিব অৰ্থাৎ পঞ্চ ইন্দ্ৰিয়ৰ যিকোনো এটা ইন্দ্ৰিয়ৰ সহযোগত যদি কোনো অভিজ্ঞতা আহৰণ কৰা যায় সেই অভিজ্ঞতাটো আমাৰ মনত অতি দীৰ্ঘ সময়ৰ কাৰণে ৰৈ যাব আৰু সেই কাৰণে তেওঁ ৰছুৱে কৈছিলে যে আমি হাতে কামে সকলোবোৰ কাম কৰিব লাগে অৰ্থাৎ যি কাম কৰিম সেই কামত সেই ফিল্ডত গৈ আমি হাতে কামে কৰাৰ পিছত আমি সেই কামটোৰ বিষয়ে অভিজ্ঞতা আহৰণ কৰিম আমি আগতে পাইছিল যোৱাটো আলোচনাত কৰিলো যে নেগেটিভ এডুকেশ্যনৰ কথা কৈছিলে নেতিবাচক শিক্ষাৰ কথা কৈছিলে যে 12 বছৰ বয়সলৈকে শিশুক কোনো ধৰণৰ পুথিগত জ্ঞান দিব নালাগে কিতাপৰ কোনো ধৰণৰ জ্ঞান শিশুক দিব নালাগে বুলি ৰছুৱে কৈছিলে গতিকে সেই 12 বছৰ বয়সলৈকে শিশু এটিক আমি এনে থৈ দিব নোৱাৰো সেই সময়ছোৱাত সিহঁতক হাতে কামে ব্যৱহাৰিক জ্ঞানখিনি প্ৰদান কৰিব লাগিব বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত লৈ কিনে শিশুক জ্ঞানখিনি প্ৰদান কৰিব লাগিব গতিকে ৰছুৰ মতে পুথিগত জ্ঞানটো হৈছে এটা কৃত্ৰিম জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা গতিকে সেই কৃত্ৰিমতাৰ পৰা আমি শিশুসকলক দূৰত ৰাখিব লাগে কৃত্ৰিমতাই শিশুসকলৰ সৃজনশীল ক্ষমতাৰ বিকাশত ব্যাঘাত জন্মাব পাৰে সেইকাৰণে ৰছুৱে সৃজনশীলতাৰ বিকাশ কৰিবৰ কাৰণে শিশুসকলক মুক্তভাৱে এৰি দিয়াৰ কথা কৈছিলে যাক আমি মুক্ত স্বাধীনতা বুলি কওঁ গতিকে শিশুক হাতে কামে শিক্ষাদান কৰাৰ পদ্ধতিৰ কথা অতি জোৰদাৰ ৰূপে উপস্থাপন কৰিছিলে ৰছুৱে ইয়াৰ উপৰি ৰছুৱে কৈছিল অনুসন্ধান পদ্ধতি হিউৰিষ্টিক মেথড যাক কোৱা হয় অনুসন্ধান পদ্ধতি শিশুসকলক আমি কোনো এটা বিষয়ৰ ওপৰত জ্ঞান পোনপটীয়াকৈ দিয়াৰ সলনি সেই বিষয়টোৰ ওপৰত জ্ঞান আমি শিশুসকলক নিজকে অনুসন্ধান কৰিব দিব লাগে নিজে যেতিয়া অনুসন্ধান কৰি সেই বিষয়টোৰ ওপৰত তথ্য সংগ্ৰহ কৰিব সেই বিষয়টো বা সেই বিষয়ৰ ধাৰণাটো শিশুসকলৰ মনত দীৰ্ঘ সময়ৰ কাৰণে ৰৈ যাব আৰু যদি ক্লাছত শিক্ষকজনে ক্লাছত আহি সেই বিষয়টোৰ ওপৰত তথ্যখিনি দি দিয়ে তাত শিশুসকলে সেই জ্ঞানখিনি দীৰ্ঘ সময়ত মনত ৰাখিব নোৱাৰে কাৰণ সেইখিনি সময়ত শিশুৰ সেই জ্ঞানখিনি কেৱল এটা ইন্দ্ৰিয় ইনভলভ হৈ কি কৰে সেই জ্ঞানখিনি আহৰণ কৰিব আৰু সেইখিনি মনত দীৰ্ঘ সময়ৰ কাৰণে ৰৈ নাযাবও পাৰে কিন্তু সেই একেখিনি কথা যদি শিক্ষাৰ্থীসকলে নিজে অনুসন্ধান কৰি নিজে কষ্ট কৰি সেই তথ্যখিনি উদ্ঘাটন কৰে তেতিয়াহ'লে সিহঁতৰ মনত দীৰ্ঘ সময়ৰ কাৰণে ৰৈ যাব গতিকে সেই কথাখিনিয়ে ৰছুৱে কৈছিলে যে আমি শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰাৰ ক্ষেত্ৰত অনুসন্ধান পদ্ধতিৰ অতি বেছিকে ব্যৱহাৰ কৰিব লাগে প্ৰয়োগ কৰিব লাগে যাৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ জ্ঞানৰ স্থায়িত্বটো আমি বৃদ্ধি কৰিব পাৰো ইয়াতে আৰু কোৱা হৈছে যে শিশু এজনক বৈজ্ঞানিকৰ দৰে নিজাববীয়াকৈ বিভিন্ন প্ৰশ্ন আৰু সমস্যা সমাধানৰ পথ বিচাৰিবলৈ এৰি দিব লাগে শিশুসকলক এৰি দিব লাগে সিহঁতে নিজে প্ৰশ্ন উদ্ঘাটন কৰিব আৰু সেই প্ৰশ্নটোৰ উত্তৰ বিচাৰি ফুৰিব সেই সমস্যাটোৰ সমাধান কৰি সিহঁতে নিজে তাৰ সমাধান সূত্ৰ উলিয়াব গতিকে সেইকাৰণে শিশুসকলক এৰি দিব লাগে কোনো ধৰণৰ বাধ্যবাধকতাৰ মাজত কোনো ধৰণৰ কঠোৰ নীতি নিয়মৰ মাজত সিহঁতক আবদ্ধ কৰি ৰাখিব নালাগে সিহঁতে নিজে বিজ্ঞানৰ চৰ্চা কৰা ব্যক্তি অৰ্থাৎ বৈজ্ঞানিকসকলে যেনেকে
স্বতন্ত্ৰভাৱে বিভিন্ন বিষয়ৰ ওপৰত সিহঁতে সমস্যা অবজাৰ্ভ কৰে বা নিৰীক্ষণ কৰে আৰু নিৰীক্ষণ কৰাৰ পিছত সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰে, বিভিন্ন সমস্যা সমাধানৰ উপায় উলিয়াবলৈ চেষ্টা কৰে। ঠিক তেনেকে প্ৰত্যেকটো শিশুক সেই ধাৰণাখিনি প্ৰদান কৰিব লাগে। সিহঁতে নিজে প্ৰশ্ন চাৰিওফালে থকা বিভিন্ন সমস্যাসমূহৰ বিষয়ে প্ৰশ্নৰ অৱতাৰণা কৰিব আৰু সেই প্ৰশ্নসমূহ সমাধান কৰিবৰ কাৰণে সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিব, সেই সমস্যাসমূহৰ উত্তৰ বিচাৰিব আৰু অগ্ৰসৰ হ'ব। তাত কোনো ধৰণৰ হস্তক্ষেপ প্ৰদান কৰিব নালাগে। গতিকে এইখিনি কথা কৈছিলে। ইয়াৰ উপৰিও পৰীক্ষণ পদ্ধতিৰ কথা কৈছিলে। পৰীক্ষণ পদ্ধতিৰ জৰিয়তে শিক্ষাৰ্থীসকলক জ্ঞান প্ৰদান কৰাৰ কথা কৈছিলে। অৰ্থাৎ ব্যৱহাৰিক বা বিজ্ঞানসন্মত যিমানখিনি পদ্ধতি আছে গোটেইখিনি পদ্ধতি প্ৰকৃতিবাদে শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ কথা উল্লেখ কৰিছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা আৰু অনুশাসন ব্যৱস্থা এই দুটা দিশৰ ক্ষেত্ৰত ৰছুৰ মনোভাৱ আছিলে পৃথক। শিক্ষকৰ ভূমিকা আৰু অনুশাসন ব্যৱস্থা আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাৰ যিখিনি যিমানখিনি দাৰ্শনিক দৃষ্টিভংগী আগবঢ়াইছে সকলোতকৈ পৃথক আছিলে ৰছুৰ দৃষ্টিভংগী। ৰছুৱে কৈছে যে শিক্ষকজনে শিক্ষা ব্যৱস্থাত নিষ্ক্ৰিয় ভূমিকা পালন কৰিব। নিষ্ক্ৰিয় ভূমিকা পালন কৰাৰ কথা কৈছে। শিক্ষকজনে জাষ্ট কেৱল শিশুসকলক নিৰ্দেশনাহে দিব যে এনেকে কৰিব লাগে, এনেকে কৰিব লাগে। সেইখিনি কোনো ধৰণৰ হেৰিৰ মাজত আবদ্ধ কৰি ৰাখিব নালাগে। শিক্ষকজনে নিৰ্দেশনা দিব, কামখিনি এনেকে কৰিব লাগে। শিক্ষাৰ্থীসকলে নিজে স্বতন্ত্ৰভাৱে মুক্তভাৱে সেই কামখিনি কৰিব। শিক্ষকসকলে জাষ্ট নিৰীক্ষণ কৰি থাকিব, চাই থাকিব যে শিশুসকলে কামখিনি শুদ্ধভাৱে কৰিব পাৰিছে নে নাই। যদি কৰবাত পাৰা নাই, যদি শিক্ষাৰ্থীসকলে সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা পাইছে আৰু শিক্ষকজনক যদি সহায় বিচাৰে তেতিয়াহে শিক্ষকজনে সহায় কৰিব। উপজাচি শিক্ষকজনে সেই শিক্ষাৰ্থীসকলক কেতিয়াও কি নকৰে, সহায় নকৰে। কাৰণ ইয়াতে আগতে কৈ থোৱা হৈছে, শিক্ষাদান পদ্ধতিত কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলে নিজে সমস্যা চিনাক্ত কৰিব আৰু সেই সমস্যাসমূহ সমাধান বিচাৰি উলিয়াব। গতিকে যেতিয়ালৈকে সিহঁতে বিচাৰিব নোৱাৰে তেতিয়ালৈকে শিক্ষকসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নালাগে। যেতিয়া শিক্ষাৰ্থীসকলে নোৱাৰে, একেবাৰে নোৱাৰে, শিক্ষকৰ সহায়ৰ প্ৰয়োজন অনুভৱ কৰে, তেতিয়াহে শিক্ষকজনে তাত হস্তক্ষেপ কৰিব, তাৰ আগতে নহয়। গতিকে নিৰ্দেশক হিচাপে ভূমিকা পালন কৰিব শিক্ষকজন। তাৰপিছত শিশুৰ প্ৰয়োজন বুজি পোৱাটো শিক্ষকজনৰ এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। প্ৰত্যেকজন শিশুৰ প্ৰয়োজন বেলেগ বেলেগ বুলি ৰছুৱে অনুভৱ কৰিছিলে। ব্যক্তি পাৰ্থক্যৰ ধাৰণাটো ৰছুৱে অনুভৱ কৰিছিলে। প্ৰত্যেকজন শিশুৰ ব্যক্তিগত প্ৰয়োজন বেলেগ, আগ্ৰহ বেলেগ, অভিৰুচি বেলেগ। সেই বেলেগ আগ্ৰহ, অভিৰুচি, প্ৰয়োজন, দাবীসমূহ বেলেগ বেলেগ হোৱাৰ কাৰণে সিহঁতৰ প্ৰয়োজনো বেলেগ বেলেগ হয়। গতিকে শিক্ষক এজনে সেই শিশুসকলৰ প্ৰত্যেকজন শিশুৰ প্ৰয়োজন কি, সেই প্ৰয়োজনটো বুজি পাব লাগিব। বুজি পোৱাৰ পিছতহে শিক্ষাৰ্থীসকলক নিৰ্দেশনা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ ব্যক্তিসত্তা, শিক্ষাৰ্থীসকলৰ প্ৰকৃতি অনুসৰি শিক্ষকজনে নিৰ্দেশনা প্ৰদান কৰিব। গতিকে প্ৰত্যেকটো শিশুৰ প্ৰয়োজন বুজি পোৱাটো শিক্ষকজনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব। তাৰপিছত কোৱা হৈছে যে শিশুৰ আগ্ৰহক গুৰুত্ব দিয়া। শিক্ষকজনে নিজৰ আগ্ৰহক সদায় দমন কৰি ৰাখিব। শিশুৰ আগ্ৰহ কোনটো, শিশু এজনে কোনটো বিষয়ৰ ওপৰত আগ্ৰহ ব্যক্ত কৰিছে, কেনেকুৱা বিষয়ৰ ওপৰত আগ্ৰহ ব্যক্ত কৰিছে, সেই আগ্ৰহৰ ওপৰত গুৰুত্ব দিয়াটো শিক্ষকজনৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব। যদি শিক্ষকজনে শিশুৰ আগ্ৰহক গুৰুত্ব নিদিয়ে তেতিয়াহ'লে শিশুজনৰ স্বতন্ত্ৰ বিকাশত বাধাৰ সৃষ্টি হ'ব। শিশুৰ নিজস্ব আগ্ৰহ, অভিৰুচিক সন্মান কৰিব লাগে শিক্ষকজনে আৰু গুৰুত্ব দিব লাগে। ইয়াৰ উপৰিও আৰু কৈছিল যে শিক্ষকজনৰ নিষ্ক্ৰিয় ভূমিকা পালন কৰিব লাগে। শিক্ষকজনৰ কোনো ধৰণৰ শিক্ষাৰ্থীসকলৰ মাজত কোনো ধৰণৰ কি থাকিব নালাগে, বৈষম্যমূলক মনোভাৱ থাকিব নালাগে। সকলো শিক্ষাৰ্থীক যাৰ যেনেকুৱা প্ৰয়োজন সেই হিচাপত সহায় আগবঢ়াব লাগে। তেনেকুৱা ধৰণৰ বিভিন্ন ভূমিকা ৰছুৱে শিক্ষকসকলৰ কাৰণে আগবঢ়াইছিল। ঠিক তেনেকে শিক্ষকসকলৰ নিচিনা অনুশাসনৰ ক্ষেত্ৰতো এক নতুনত্ব আনিছিলে ৰছুৱে। ৰছুৰ মতে অনুশাসন ব্যৱস্থাটো পৰম্পৰাগত যোনটো অনুশাসন ব্যৱস্থা, যোনটো আমি ফ্ৰবেলৰ পালো বা আমি আগৰ যিখিনি পালো যে কঠোৰ অনুশাসনৰ বিৰোধিতা কৰিছিলে ৰছুৱে।
যেহেতু প্ৰকৃতিবাদৰ আধাৰত ৰছুৰ চিন্তাধাৰা প্ৰতিফলিত হৈছে, গতিকে প্ৰকৃতিবাদৰ গোটেই ধাৰণাখিনি ৰছুৰ চিন্তাধাৰাত আমি প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ। মুক্ত অনুশাসনৰ কথা কৈছে যে শিক্ষাৰ্থীসকলৰ কাৰণে কোনো ধৰণৰ বাহ্যিক বল প্ৰয়োগ কৰি শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব নালাগে। শিক্ষাৰ্থীসকলে মুক্তভাৱে নিজকে পৰিচালনা কৰিব। কোনো ধৰণৰ বাহ্যিক বল প্ৰয়োগ কৰি শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণৰ ব্যৱস্থা কথা ৰছুৱে অস্বীকাৰ কৰিছিলে। ইয়াতে শিশুসকলৰ স্বতন্ত্ৰতা বিকাশত ব্যাঘাত জন্মিব পাৰে। শিক্ষাৰ্থীসকলৰ আগ্ৰহ অভিৰুচিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে যদি কঠোৰ অনুশাসন ব্যৱস্থা প্ৰচলন কৰা হয়। সেইকাৰণে মুক্ত অনুশাসনৰ কথা কৈছে শিক্ষাৰ্থীসকলৰ যেনেকে মন যায়, যি মন যায় তেনেকে সিহঁতে কি কৰিব, শিকিব, তেনেকে কাম কৰিব। গতিকে মুক্ত অনুশাসনৰ কথা কৈছিলে। পূৰ্ণ স্বাধীনতাৰ কথা কোৱা হয়। মুক্ত অনুশাসন যেতিয়া আহিব তেতিয়া স্বাধীনতাৰ পূৰ্ণ স্বাধীনতা অনুভৱ কৰিবই, লাভ কৰিবই। যেতিয়া অনুশাসন ব্যৱস্থাটো মুক্ত হৈ যাব তেতিয়া পূৰ্ণ স্বাধীনতা লাভ কৰিব। তেওঁৰ কাৰ্যত কোনো হস্তক্ষেপ কৰিব নালাগে। কোনো ধৰণৰ বাহ্যিক বলৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ আচৰণক নিয়ন্ত্ৰণ কৰিব নালাগে। সেই কথাখিনি ৰছুৱে বিশ্বাস কৰিছিল আৰু সেইখিনি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ কথা পৰামৰ্শ দিছিল। তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈছে স্বাভাৱিক পৰিণতিৰ দ্বাৰা শাস্তি দিয়া। স্বাভাৱিক পৰিণতিৰ দ্বাৰা শাস্তি দিয়াৰ কথা ঘোষণা কৰিছিলে ৰছুৱে। শিশু এটিক কিবা ভুল কৰিলে তাক আমি মানুহে কোনো ধৰণৰ শাস্তি প্ৰদান কৰিব নালাগে। মানুহে কোনো ধৰণৰ পানিচমেন্ট দিব নালাগে। যদি শিশুটি ভুল কৰিছে সেই ভুলৰ মাত্ৰা অনুসৰি তেওঁৰ শাস্তি কিমান পোৱাৰ যোগ্য সেইখিনি প্ৰকৃতিয়ে শাস্তি প্ৰদান কৰিব। শিশুটিক কোনো ব্যক্তিয়ে শাস্তি প্ৰদান কৰিব নালাগে। তেওঁৰ ভুলৰ মাত্ৰা হিচাপত তেওঁ শাস্তি অনুভৱ কৰিব। ইয়াতে ৰছুৱে কৈছিলে যে আমি শিশু এটিক বিভিন্ন কামত বাধা দিলে সেই কামটোৰ প্ৰতি সিহঁতৰ কৌতূহলটো বাঢ়ি যায়। যোনটো কাম কৰিব নালাগে বুলি কোৱা হয় সেই কামটো সিহঁতে কৰিবৰ কাৰণে বেছি আগ্ৰহ দেখুৱায়। কাৰণ সিহঁতৰ সেইখিনি সময়ত শিশু অৱস্থাৰ সিহঁতৰ মাইণ্ডটো, মনটোৱে কৌতূহল পৰায়ণতা, কৌতূহলেৰে ভৰপূৰ হৈ থাকে। গতিকে সেইখিনি সময়ত আমি যদি শিশুক শাস্তি প্ৰদান কৰো, শাস্তি প্ৰদান কৰাৰ ফলত সিহঁতৰ কি হ'ব, মনত জেদ বা তেনেকুৱা ধৰণৰ কিছুমান মনোভাৱ কি হ'ব পাৰে, গঢ় লৈ উঠিব পাৰে, যিয়ে পৰৱৰ্তী সময়ত শিশুটিৰ বিকাশত ব্যাঘাত জন্মাব। গতিকে সিহঁতৰ শাস্তি হিচাপত যদি সিহঁতে কৰিব বিচাৰিছে সিহঁতে কামটো কৰিব দিব লাগে, তাৰ শাস্তি প্ৰকৃতিয়ে দিব। যেনেকে উদাহৰণ হিচাপে কোৱা হৈছে কি যে শিশু এটিক যদি কোৱা হয় যে জ্বলি থকা শিকা এটা মমবাতি এটাক যদি হাত দিবলৈ শিশুটিক মানা কৰা হয়, শিশুটিয়ে কি কৰিব, সেইটো কাম যেতিয়ালৈকে নকৰে তেতিয়ালৈকে তেওঁৰ মনত শান্তি নাই, তেতিয়ালৈকে সি হেৰি হৈ নুঠে, শান্ত হৈ নুঠে। যেতিয়া হাতটো দিব, দিয়াৰ পিছত যেতিয়া হাতটো জুয়ে পুৰিব বা জুইত দিয়াৰ লগে লগে যেতিয়া সি দুখ অনুভৱ কৰিব, দ্বিতীয়বাৰ তেওঁক আৰু ক'ব নালাগে যে তাত হাতখন নিদিবা। কাৰণ দ্বিতীয়বাৰ সি সেইটো শাস্তিটো পায়, প্ৰকৃতিয়ে সেইখন শাস্তি দিছে। জুইত হাত দিয়াৰ লগে লগে তেওঁ দুখ অনুভৱ কৰিছে, যন্ত্ৰণা অনুভৱ কৰিছে। দ্বিতীয়বাৰ তেওঁক আৰু শিকাব নালাগে যে হাতখন নিদিবা। কিন্তু যদি সেইখিনি শাস্তি, প্ৰকৃতিৰ শাস্তি নোপোৱা হলহেঁতেন তেতিয়াহ'লে গোটেই শৈশৱ অৱস্থাটো সি বাৰে বাৰে কৈ থাকিব লগা হলহেঁতেন যে তাত হাত নিদিবা, তাত হাত নিদিবা, তাত হাত নিদিবা। কিন্তু এবাৰ প্ৰকৃতিয়ে শাস্তি দিয়াৰ লগে লগে সেই অভিজ্ঞতাৰ পৰা শিশুটি দ্বিতীয়বাৰ আৰু সেই জুইত কেতিয়াও হাত নিদিয়ে। সেই কথাটো ৰছুৱে কৈছিলে যে আমি স্বাভাৱিক পৰিণতিৰ দ্বাৰা শাস্তিৰ ব্যৱস্থা কৰিব লাগে, প্ৰকৃতিয়ে শাস্তি দিব, তাত মানুহে কোনো ধৰণৰ বাহ্যিক শাস্তি প্ৰদান কৰিব নালাগে। কিন্তু এই ক্ষেত্ৰত এটা কথা কোৱা হৈছে, স্বাভাৱিক পৰিণতিৰ দ্বাৰা যদিও শাস্তি দিয়াৰ কথা কোৱা হৈছে যে আমি শিশুসকলক নিৰীক্ষণ কৰি থাকিব লাগে। কাৰণ সেইখিনি কোমলীয়া বয়সত সিহঁতৰ চঞ্চলতা স্বভাৱৰ কাৰণে কিছুমান ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে, দুৰ্ঘটনা হ'ব পাৰে। যাতে সেই ডাঙৰ দুৰ্ঘটনা নহয় তাৰ কাৰণে আমি শিশুসকলক নিৰীক্ষণত ৰাখিব লাগে। সেইখিনি কথা ৰছুৱে কৈছিলে। মহিলা শিক্ষাৰ ক্ষেত্ৰত ৰছুৰ ধাৰণা আছিলে, ৰছুৰ মতে পুৰুষ আৰু মহিলাৰ বাবে বেলেগ বেলেগ শিক্ষাৰ ব্যৱস্থা থাকিব লাগে। পুৰুষ আৰু মহিলাৰ বাবে বেলেগ বেলেগ শিক্ষা ব্যৱস্থাৰ কথা কৈছিলে। মহিলা শিক্ষাৰ ধাৰণাটোলৈ বৰ্তমান শিক্ষাবিদসকলে ৰছুৰ লগত এটা দ্বিমত থকা দেখা যায়। ৰছুৱে কৈছে যে পুৰুষ আৰু মহিলাৰ দায়িত্ব আৰু কৰ্তব্য যিহেতু বেলেগ বেলেগ, সেয়েহে শিক্ষাও পৃথক হ'ব লাগে।
ৰচুৰ পইণ্টৰ পৰা ৰচুৰ দৃষ্টিভংগীত এইটো শুদ্ধ তেওঁ কৈছিলে যে পুৰুষৰ দায়িত্ব বেলেগ মহিলাৰ দায়িত্ব বেলেগ গতিকে দুয়োজনৰ দায়িত্ব যেহেতু বেলেগ বেলেগ গতিকে শিক্ষাও বেলেগ বেলেগ হ'ব লাগিব বেলেগ বেলেগ দায়িত্ব হোৱাৰ কাৰণে শিক্ষাও বেলেগ বেলেগ হ'ব লাগিব পাঠ্যক্ৰম বেলেগ বেলেগ হ'ব লাগিব শিক্ষাৰ বিষয়বস্তু বেলেগ বেলেগ হ'ব লাগিব এতিয়া পুৰুষ এজনক যদি গ্ৰাহ্য বিজ্ঞানৰ বিভিন্ন কামৰ বিষয়ে জ্ঞান দিয়া হয় সেই জ্ঞানখিনি পুৰুষ এজনক যিমানখিনি উপকৃত কৰিব মহিলা এজনক বেছি উপকৃত কৰিব পুৰুষসকলক কিছুমান বিষয়ৰ ওপৰত জ্ঞানৰ প্ৰয়োজন আছে যিখিনি বিষয়ৰ ওপৰত জ্ঞান মহিলাসকলৰ নাই গতিকে সেই ধাৰণাটো ৰচুৱে আগবঢ়াইছিলে কিন্তু ইয়াক লৈ বৰ্তমান শিক্ষাবিদসকলৰ মাজত এটা বিতৰ্কৰ সৃষ্টি হোৱা দেখা যায় যে পুৰুষ আৰু মহিলাক বেলেগ বেলেগ শিক্ষা ব্যৱস্থাৰ কথা ৰচুৱে কোৱাটো যুক্তিসংগত নহয় বুলি কিছুমানে ক'ব খোজে কিন্তু আচলতে ৰচুৰ সেইটো দৃষ্টিভংগী বেলেগ আছিলে বৰ্তমানে যি হিচাপত তাক ব্যক্ত কৰা হৈছে সেইটো হিচাপত নাছিলে যেহেতু কৰ্ম বেলেগ দায়িত্ব বেলেগ গতিকে শিশু আৰু মহিলা আৰু পুৰুষৰ মাজৰ শিক্ষাৰ বিষয়বস্তু বেলেগ বেলেগ হ'ব লাগিব কিন্তু বৰ্তমান আমাৰ বিকাশৰ ফলত পুৰুষ আৰু মহিলাক আমি একে সকলো কামত আমি দায়িত্ব দিওঁ কিন্তু আগত সেইটো নাছিলে গতিকে ৰচুৰ সময়ৰ সেইখিনি সময়ৰ কাৰণে এইটো শুদ্ধ বৰ্তমান সময়ৰ কাৰণে যদিও ইয়াক কন্ট্ৰভাৰ্সি বা বিবাদযুক্ত বুলি কোৱা হৈছে কিন্তু আগৰ সময়ত এইটো নাছিলে মহিলাৰ বাবে পৃথক পাঠ্যক্ৰম আৰু পুৰুষৰ বাবে পৃথক পাঠ্যক্ৰম থাকিব লাগে কিন্তু মই ক'লোৱে পুৰুষৰ আগ্ৰহ অভিৰুচি মহিলাৰ আগ্ৰহ অভিৰুচি হিচাপত পাঠ্যক্ৰম পৃথক পৃথক হ'ব লাগে বুলি ৰচুৱে কৈছিল গতিকে মহিলা শিক্ষা সম্পৰ্কৰ ধাৰণাটো আধুনিক শিক্ষাবিদসকলে অলপ ৰচুৰ লগত দ্বিমত হোৱা দেখা যায় ৰচুৰ অমৰ শৈক্ষিক বাণী শৈক্ষিক ক্ষেত্ৰখনৰ ওপৰত ৰচুৱে কৈছে ঈশ্বৰ সৃষ্টিৰ সকলো বস্তুৱেই ভাল আৰু সুন্দৰ কিন্তু মানুহৰ স্পৰ্শ লাভ কৰি সেয়া কুলসিত আৰু কৃত্ৰিম হৈ পৰে আটাইতকৈ ডাঙৰ কথা এটা গ'লে ৰচুৱে কৈছিলে কি ঈশ্বৰৰ সৃষ্টি সকলো বস্তুৱেই ভাল আৰু পবিত্ৰ ঈশ্বৰে যিমানখিনি বস্তু সৃষ্টি কৰে সকলোখিনি বস্তু পবিত্ৰ কিন্তু মানুহৰ স্পৰ্শ লাভ কৰি সেয়া কুলসিত হয় আৰু কৃত্ৰিম হৈ পৰে এইটো হয় কথাটো সঁচা হয় জন্ম সময়ত প্ৰত্যেকটো শিশু উকা হৈ জন্মগ্ৰহণ কৰে উকা মানে একদম বগা তাত কোনো ধৰণৰ কুলসিতা নাথাকে সি যি পৰিৱেশত ডাঙৰ দীঘল হ'ব যেনেকুৱা মানুহৰ সংস্পৰ্শত থাকিব সেই হিচাপতে তেওঁৰ ব্যক্তিত্ব গঢ় লৈ উঠিব গতিকে ৰচুৰ এই শিক্ষা সম্পৰ্কে এই উক্তিটো অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে আমাৰ সমাজ জীৱনত আমাৰ শৈক্ষিক জীৱনত গতিকে শিশু এটিক যি পৰিৱেশত ডাঙৰ দীঘল কৰা যায় যি পৰিৱেশত ৰখা হয় সেই পৰিৱেশ হিচাপে তেওঁৰ ব্যক্তিত্ব গঢ় লৈ উঠে যদি এটা ভাল পৰিৱেশ দিয়া যায় শিশুৰ ব্যক্তিত্ব সুব্যক্তিত্ব হৈ উঠিব যদি পৰিৱেশটো ভাল নহয় তেতিয়াহ'লে ব্যক্তিত্ব সুব্যক্তিত্ব হ'ব নোৱাৰে গতিকে ৰচুৰ এই বাণীটোৰে ৰচুৰ শৈক্ষিক দিশসমূহৰ বিষয়ে আমি সামৰণি মাৰিছো এতিয়া আমি আলোচনা কৰিম জন ডিউইৰ শৈক্ষিক ধাৰণা জন ডিউই এগৰাকী প্ৰয়োগবাদ দাৰ্শনিক আছিলে প্ৰয়োগবাদ দৃষ্টিভংগীক বিশ্বাস কৰা দাৰ্শনিক প্ৰয়োগবাদ দৃষ্টিভংগীক সমৰ্থন কৰা এগৰাকী দাৰ্শনিক হ'ল জন ডিউইৰ মূল আদৰ্শ আছিলে যে সকলোবোৰ বস্তু ব্যৱহাৰিকতা থাকিব লাগিব উৎপাদনশীলতা থাকিব লাগিব আৰু প্ৰায়োগিকতা থাকিব লাগিব আমি যি বস্তুৱে সৃষ্টি নকৰো কিয় যি জ্ঞানে আহৰণ নকৰো কিয় সেই জ্ঞানৰ প্ৰায়োগিকতা থাকিব লাগিব উৎপাদনমুখী হ'ব লাগিব আৰু ব্যৱহাৰিকতা থাকিব লাগিব এই তিনিটা ধাৰণাৰ ওপৰত ভিত্তি কৰি ৰচুৰ শৈক্ষিক দৃষ্টিভংগী প্ৰতিফলিত হৈছে জন ডিউই আছিলে এগৰাকী প্ৰয়োগবাদ দাৰ্শনিক আমেৰিকাত তেওঁৰ জন্ম হৈছিলে আমেৰিকাত ডাঙৰ দীঘল হোৱা এগৰাকী প্ৰয়োগবাদী দাৰ্শনিক জন ডিউই ধাৰণা কৰিছিলে যে জ্ঞান স্থিৰ নহয় ই পৰিৱৰ্তনশীল ডিউই কি কৈছিলে জ্ঞান কেতিয়াও স্থিৰ নহয় কেতিয়াও স্থায়ী নহয় ই সদায় সময়ৰ লগত পৰিৱৰ্তন হয় আজি যোনটো জ্ঞানৰ প্ৰায়োগিকতা আছে কালি
সেইটো নাথাকিব পাৰে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই পৰিৱৰ্তন হ'বই লাগিব গতিকে প্ৰয়োগবাদৰ সেই দৃষ্টিভংগীৰ আধাৰতে জন ডিউৱে জ্ঞানক পৰিৱৰ্তনশীল বুলি কৈছিলে ই স্থিৰ নহয় আজি যিখিনি জ্ঞান লাভ কৰিছো কালি সেই জ্ঞানৰ পৰিৱৰ্তন হ'ব লাগিব পাৰে পৰিৱৰ্তনৰ আধাৰতে জ্ঞানৰ প্ৰায়োগিকতা আমি দেখিবলৈ পাওঁ সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজ ব্যৱস্থা মানুহৰ চাহিদা মানুহৰ চিন্তাধাৰা মানুহৰ ক্ৰিয়াকৰ্ম সকলো পৰিৱৰ্তন হয় গতিকে সেই মানুহৰ চাহিদা মানুহৰ ক্ৰিয়াকৰ্ম মানুহৰ চিন্তাধাৰা পৰিৱৰ্তন হোৱাৰ লগে লগে জ্ঞানৰ ধাৰণাৰো পৰিৱৰ্তন হয় বুলি জন ডিউৱে কৈছিল তেওঁৰ মতে যি জ্ঞান কাৰ্যকৰী আৰু ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব পাৰি সেয়ে হৈছে প্ৰকৃত সত্য আমি যি জ্ঞান আহৰণ কৰো সেই জ্ঞানৰ কাৰ্যকৰীতা থাকিব লাগিব আৰু ব্যৱহাৰিক জীৱনত যদি আমি তাক প্ৰয়োগ কৰিব পাৰো সেয়ে হৈছে প্ৰকৃত সত্য যি জ্ঞান লাভ কৰিলো তাৰ কাৰ্যকাৰিতা নাই ব্যৱহাৰিক জীৱনত আমি প্ৰয়োগ কৰিব নোৱাৰো সেই জ্ঞান প্ৰকৃত জ্ঞান নহয় বুলি ৰছুৱে কৈছিল আমি লাভ কৰা জ্ঞানক কি থাকিব লাগিব কাৰ্যকাৰিতা থাকিব লাগিব ব্যৱহাৰিক ক্ষেত্ৰত তাৰ প্ৰায়োগিকতা থাকিব লাগিব যদি দুটা আছে তেতিয়াহ'লে সেই জ্ঞানেই প্ৰকৃত জ্ঞান তেওঁৰ মতে শিক্ষা হৈছে অভিজ্ঞতাৰ অবিৰত পুনৰ নিৰ্মাণ অভিজ্ঞতাৰ অবিৰত পুনৰ নিৰ্মাণ বুলি কৈছিলে শিক্ষাক অবিৰতভাৱে পুনৰ নিৰ্মাণ কৰিব অভিজ্ঞতা অবিৰতভাৱে পুনৰ নিৰ্মাণ কৰিব লাগিব যেনেকে মই অলপ আগতে কৈছিলো যে জ্ঞান পৰিৱৰ্তনশীল আজি মোৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি আজিৰ সময়ত মই সমাযোজন কৰিব পাৰিছো হয়তো কালিৰ পৰিস্থিতি পৰৱৰ্তী 10 বছৰৰ পিছত এই জ্ঞানৰ প্ৰায়োগিকতা নাথাকিব পাৰে তাৰ কাৰণে মোৰ অভিজ্ঞতা পুনৰ গঠন কৰিব লাগিব এতিয়া যিখিনি অভিজ্ঞতা আছে সেই অভিজ্ঞতাখিনিৰ লগত নতুন অভিজ্ঞতা সংযোজন কৰি মোৰ অভিজ্ঞতাক পুনৰ গঠন কৰিব লাগিব আৰু এইখিনি অবিৰতভাৱে কৰি থাকিব লাগে বুলি জন ডিউৱে কৈছিলে যেহেতু সমাজ পৰিৱৰ্তন হৈ আছে সমাজ পৰিৱৰ্তনশীল হোৱাৰ লগে লগে মানুহৰ আচৰণ মানুহৰ ব্যৱহাৰো পৰিৱৰ্তন হ'ব লাগিব আৰু মানুহৰ আচৰণ আৰু ব্যৱহাৰ পৰিৱৰ্তন কেতিয়া হ'ব যেতিয়া মানুহৰ জ্ঞানৰ অভিজ্ঞতাৰ পৰিৱৰ্তন হ'ব জ্ঞানৰ পৰিৱৰ্তন নহলে অভিজ্ঞতাৰ পৰিৱৰ্তন নহলে মানুহৰ আচৰণৰ পৰিৱৰ্তন নহয় আমি এটা সুন্দৰ উদাহৰণ হিচাপে ক'ব পাৰো ৰক্ষণশীল মনোভাৱৰ যিখিনি মানুহ ৰক্ষণশীল আগৰ সেই চিন্তাধাৰা এতিয়াও অনুশীলন কৰা মানুহখিনিক আমি ৰক্ষণশীল বুলি কওঁ সেই মানুহখিনি জ্ঞানৰ পুনৰ নিৰ্মাণ কৰিব পৰা নাই অভিজ্ঞতা পুনৰ নিৰ্মাণ কৰিব পৰা নাই সেই আগৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিক এতিয়াও সিহঁতে ব্যৱহাৰ কৰিব খোজে কিন্তু সেই আগৰ পৰিৱেশ আৰু বৰ্তমানৰ পৰিৱেশ আগৰ সমাজ ব্যৱস্থা বৰ্তমান সমাজ ব্যৱস্থা একে নহয় সেইখিনি সিহঁতে মানি ল'ব নোখোজে সেই পূৰ্বৰখিনিয়ে সিহঁতে অনুশীলন কৰিব খোজে ৰছীয়ে সেই ধাৰণাটোক বিৰোধিতা কৰিছিলে যেহেতু সময় পৰিৱৰ্তন হয় যেহেতু পৰিস্থিতি পৰিৱৰ্তন হয় পৰিৱেশ পৰিৱৰ্তন হয় সেইকাৰণে আমাৰ জ্ঞানৰো পৰিৱৰ্তন হ'ব লাগিব তেতিয়াহে আমি সমাজখনক সুস্থভাৱে নিজকে সমাযোজন কৰিব পাৰিম আৰু তাৰ কাৰণে আমাৰ অভিজ্ঞতা অবিৰতভাৱে পুনৰ গঠন কৰিব লাগিব মানুহে নিজৰ কাম আৰু অভিজ্ঞতাৰ জৰিয়তে নতুন জ্ঞান সৃষ্টি কৰি তোলে মানুহে নিজৰ কাম আৰু অভিজ্ঞতাৰ জৰিয়তে নতুন জ্ঞান গঢ় দি তোলে নতুন জ্ঞান গঢ় দি তুলিবৰ কাৰণে মানুহে নিজৰ কাম আৰু অভিজ্ঞতা কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে গতিকে এইখিনি আছিলে শিক্ষাৰ সম্পৰ্কে থুলমূল ধাৰণা জন ডিউৰ শিক্ষাৰ তিনিটা মূল ধাৰণাৰ কথা কৈছিলে তিনিটা মূল দিশৰ কথা কৈছিলে জন ডিউৱে তাৰ প্ৰথমকৈ শিক্ষাই জীৱন হয় শিক্ষা জীৱনেই হয় শিক্ষা ভৱিষ্যতৰ কোনো কাল্পনিক জীৱনৰ বাবে কৰা প্ৰস্তুতি নহয় বৰঞ্চ বৰ্তমান অতিবাহিত কৰা জীৱনৰ সক্ৰিয় প্ৰক্ৰিয়াহে শিক্ষাই হৈছে জীৱন যাৰ শিক্ষা নাই তেওঁ এই সমাজত সমাযোজন কৰিব নোৱাৰে শিক্ষা অবিহনে তেওঁ জীৱন ধাৰণৰ আগবাঢ়ি যাব নোৱাৰে শিক্ষা তেওঁৰ মতে শিক্ষা কেৱল ভৱিষ্যত প্ৰস্তুতি কৰিবৰ কাৰণে ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰাটো শিক্ষা নহয়
বৰ্তমানৰ লগত সমাযোজন কৰাটো শিক্ষা। বৰ্তমান সময়ত কেনেদৰে অতিবাহিত কৰিব পাৰি, কেনেদৰে জীৱনটোক সক্ৰিয় কৰি ৰাখিব পাৰি, সেইটোৱে হৈছে শিক্ষা। শিক্ষা এনেকুৱা নহয় যে মই নিজকে ভৱিষ্যতৰ কাৰণে প্ৰস্তুত কৰি তুলিছো, ভৱিষ্যতত এনেকুৱা মানুহ হ'ম সেইকাৰণে শিক্ষা গ্ৰহণ কৰিছো, সেইটো নহয়। যি শিক্ষা এতিয়া গ্ৰহণ কৰিছো ভৱিষ্যতত গৈ এইটো শিক্ষা কামত নালাগিব পাৰে। জন ডিউৰ সেইটো ধাৰণা, যিহেতু সময় পৰিৱৰ্তন হৈ আছে, 10 বছৰ পিছত কি হ'ব আমি ক'ব নোৱাৰো। গতিকে সেই 10 বছৰৰ কাৰণে এতিয়াই নিজকে প্ৰস্তুত কৰি তোলাটো গ্ৰহণযোগ্য নহয়। বৰ্তমান সময়ৰ লগত সমাযোজন কৰিব পৰাকে নিজকে গঢ় দি তোলাটোৱে হৈছে শিক্ষা। বৰ্তমান কেনেকে নিজকে সময়ৰ লগত সমাযোজন কৰিব পাৰো সেই বিষয়ে জ্ঞান আহৰণ কৰাটোৱে হৈছে শিক্ষা। তেওঁ ভৱিষ্যতৰ কাৰণে জীৱন প্ৰস্তুত কৰাটো শিক্ষা নহয় বুলি কৈছিলে। বৰ্তমান সময়ৰ লগত জীৱনটো সমাযোজিত কৰি তোলাটোৱে শিক্ষা। তাৰপিছত কৈছে শিক্ষা হৈছে বিকাশ। জন ডিউৱে কৈছিলে শিক্ষাৰ জৰিয়তেহে বিকাশ সম্ভৱ। যদি আমি বিকাশ বিচাৰো, যদি আমি ডেভেলপমেন্ট বিচাৰো, তেতিয়াহ'লে আমাক শিক্ষা লাগিব। যাৰ শিক্ষা নাই সি নিজকে বিকাশ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আমি সেই ৰাস্তাৰ কাষত দেখি থকা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহখিনি, যাক আমি পাগল বুলি কওঁ, তেওঁৰ শিক্ষা নাই কাৰণে তেওঁ নিজৰ বিকাশ নাই, শৰীৰৰ একো যত্ন ল'ব নোৱাৰে, নিজৰ একো যত্ন ল'ব পৰা নাই, সমাজৰ কাৰণে চিন্তা কৰিব পৰা নাই, ভাল বেয়া বিচাৰ কৰিব পৰা নাই, যাৰ কাৰণে তেওঁৰ বিকাশ হোৱা নাই। কিন্তু যাৰ শিক্ষা আছে তেওঁ সদায় নিজক কেনেকে আৰু বেছি বিকাশ কৰি তুলিব পাৰো আৰু আগবঢ়াই লৈ যাব পাৰো সেই বিষয়ে চিন্তা কৰিব। গতিকে বিকাশ লাভ কৰিবৰ কাৰণে শিক্ষাই হৈছে মূল অস্ত্ৰ। সেই কথাখিনি জন ডিউৱে অনুভৱ কৰিছিলে। শিক্ষাই মানুহৰ বিকাশ কৰি তোলে, যাৰ শিক্ষা নাই তেওঁ বিকাশ লাভ কৰিব নোৱাৰে। যোনটো মই উদাহৰণ দিলো সেই উদাহৰণটো ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দলিল। বিকাশৰ কোনো শেষ নাই। জন ডিউৱে কৈছে বিকাশ কেতিয়াও শেষ নহয়, এন্ডলেছ প্ৰচেছ। কেতিয়াও বিকাশটো স্তব্ধ হৈ নাযায়, শেষ হৈ নাযায় যে এইখিনিলৈকে গৈ আৰু বিকাশ নহব, সেইটো নহয়। যিহেতু সময় পৰিৱৰ্তনৰ লগে লগে আমি নতুন নতুন অভিজ্ঞতা আহৰণ কৰিব লাগে, নতুন নতুন জ্ঞান আহৰণ কৰিব লাগে। গতিকে এটা পৰ্যায়লৈকে আমি নিজৰ বিকাশ চূড়ান্ত ৰূপ পাইছে বুলি ক'ব নোৱাৰো, কেতিয়াও শেষ নহয়। যিদৰে শিক্ষা হৈছে চিৰন্তন আৰু দীৰ্ঘম্যাদী আজীৱন প্ৰক্ৰিয়া, ই চিৰন্তন আৰু দীৰ্ঘম্যাদী আজীৱন প্ৰক্ৰিয়া বুলি কৈছিলে শিক্ষক জন ডিউৱে। শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া বুলি কৈছিলে, আজীৱন চলি থাকে। মানুহৰ মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহৰ অভিজ্ঞতা, মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহে অভিজ্ঞতা লাভ কৰিব পাৰে। গতিকে সেই অভিজ্ঞতা মৃত্যুৰ আগমুহূৰ্তলৈকে সেই লাভ কৰা অভিজ্ঞতা একোটা শিক্ষা। গতিকে ই কেতিয়াও স্তব্ধ নহয়, কেতিয়াও শেষ নহয়, ই অবিৰতভাৱে চলি থাকে। সেইটো হৈছে শিক্ষা জন ডিউৰ মতে। জন ডিউৰ মতে আৰু এটা কথা কৈছে কি যে শিক্ষা হৈছে এক সামাজিক প্ৰক্ৰিয়া। সামাজিক প্ৰক্ৰিয়া ব্যক্তিক সামাজিক পৰিৱেশত উপযুক্ত কৰা আৰু সমাজৰ উন্নয়ন কৰ্মত অংশগ্ৰহণ কৰিবলৈ সুযোগ কৰি দিয়াই হৈছে শিক্ষা। শিক্ষাৰ জৰিয়তে এজন ব্যক্তিক সামাজিকভাৱে প্ৰস্তুত কৰি তুলিব লাগিব, সামাজিক প্ৰক্ৰিয়াসমূহৰ সৈতে শিশুটিক কি কৰিব লাগিব, সংযোজন কৰি দিব লাগিব। সামাজিক প্ৰক্ৰিয়াসমূহত অংশগ্ৰহণ কৰিবৰ কাৰণে যোগ্য কৰি তুলিব লাগিব। সেইটো হৈছে শিক্ষা। শিক্ষাই প্ৰত্যেকজন ব্যক্তিক সামাজিক কৰি তোলে। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলে কি কৰে, সমাজত নিজৰ এটা স্থান গঢ় দি তোলে বা গঠন কৰি তোলে। জন ডিউৱে আৰু কৈছিলে যে যিহেতু সামাজিক প্ৰক্ৰিয়া বুলি কৈছে, যে শিক্ষাৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিয়ে একোটা কৰ্ম সংস্থাপন লাভ কৰিব লাগে। সেই কৰ্ম সংস্থাপনৰ জৰিয়তে তেওঁ নিজৰ লগতে সমাজখনৰ বিকাশৰ কাৰণে অৱদান আগবঢ়াব লাগিব। নিজৰ পৰিয়ালৰ বিকাশৰ কাৰণে তেওঁ অৱদান আগবঢ়াব, সমাজখনৰ বিকাশৰ কাৰণেও অৱদান আগবঢ়াব লাগিব। সমাজখনৰ বিকাশ হলেহে
সেই ব্যক্তিজনে সমাজত নিজকে এটা ভাল পজিশনত লৈ যাব পাৰে। যদি সমাজখনৰ বিকাশ নহয় তেতিয়াহ'লে ব্যক্তিৰ বিকাশো নহয় বুলি জন ডিউৱে কৈছিল। সেইকাৰণে কৈছে শিক্ষাৰ জৰিয়তে সমাজখনৰ বিকাশ কৰিব লাগিব, সমাজখনৰ বিকাশত অৱদান আগবঢ়াব লাগিব, সামাজিক বিকাশত অংশগ্ৰহণ কৰিব লাগিব প্ৰত্যেকটো শিশুৱে। শৈক্ষিক বিকাশৰ সমান্তৰালভাৱে সামাজিক বিকাশৰ ওপৰতো গুৰুত্ব দিয়াৰ কথা জন ডিউৱে কৈছে। সমাজৰ প্ৰত্যেকটো ক্ষেত্ৰত শিশুক অংশগ্ৰহণ কৰিব, আৰু সেই অংশগ্ৰহণ কৰিবৰ কাৰণে যিমানখিনি গুণৰ প্ৰয়োজন, যিমানখিনি দক্ষতাৰ প্ৰয়োজন, যিমানখিনি কৌশলৰ প্ৰয়োজন, সেই গোটেইখিনি শিক্ষাই শিশুটিক কি কৰিব? যোগান ধৰিব। গতিকে এইখিনি শিক্ষাৰ সম্পৰ্কে তিনিটা ধাৰণা জন ডিউৰ। এটা আহিল পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি সম্পৰ্কে জন ডিউৰ ধাৰণা। পাঠ্যক্ৰম আৰু শিক্ষাদান পদ্ধতি। পাঠ্যক্ৰম সম্পৰ্কে জন ডিউৱে কৈছে যে পাঠ্যক্ৰম গতিশীল আৰু পৰিৱৰ্তনীয় হ'ব লাগে। পাঠ্যক্ৰমৰ ক্ষেত্ৰত জন ডিউৱে কৈছে যে সদায় গতিশীল হ'ব লাগে, ষ্টেটিক হ'ব নালাগে, পৰিৱৰ্তনশীল, ডাইনামিক। আজিৰ সময়ৰ কাৰণে যিখিনি বস্তু উপযোগী সেইখিনি বস্তু পাঠ্যক্ৰমৰ স্থান পাব লাগে। যিখিনি আজিৰ বিষয়ৰ আজিৰ সমাজৰ লগত যিখিনি বিষয়ৰ কোনো ধৰণৰ প্ৰাসংগিকতা নাই, উপযোগিতা নাই, সেই বিষয়খিনি পাঠ্যক্ৰমত স্থান লাভ কৰিব নালাগে। সেইকাৰণে হৈছে পাঠ্যক্ৰম সদায় গতিশীল আৰু পৰিৱৰ্তনীয় হ'ব লাগে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজন পৰিৱৰ্তন হয়, আৰু সেই প্ৰয়োজন পৰিৱৰ্তনৰ কাৰণে সমাজৰ পাঠ্যক্ৰমসমূহ পৰিৱৰ্তন হ'ব লাগে। বিভিন্ন বিষয়, নতুন নতুন বিষয় পাঠ্যক্ৰমত বিভিন্ন সময়ত অন্তৰ্ভুক্ত কৰিব লাগে। উদাহৰণস্বৰূপে ক'ব পাৰো, আজিৰ পৰা যদি আমি বেছি নহয়, আজিৰ পৰা 30 বছৰ আগত আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত, বিশেষকৈ আমি যদি চাওঁ শিক্ষাৰ মাধ্যমিক আৰু প্ৰাথমিক স্তৰত কম্পিউটাৰৰ শিক্ষাৰ ধাৰণাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা নাছিলে, কাৰণ সেইখিনি সময়ত প্ৰয়োজন নাছিলে। সেইখিনি সময়ত পাঠ্যক্ৰমত কম্পিউটাৰৰ বিষয় অন্তৰ্ভুক্ত হোৱাটো প্ৰয়োজন নাছিলে, কাৰণ ইমান প্ৰয়োজন সৃষ্টি হোৱা নাছিলে। যেতিয়া প্ৰয়োজন সৃষ্টি হ'ল, সমাজ পৰিৱৰ্তন হ'ল, প্ৰয়োজন সৃষ্টি হ'ল, এতিয়া পাঠ্যক্ৰমত একদম নিম্ন স্তৰৰ পৰা কম্পিউটাৰৰ ধাৰণাটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আজিৰ পৰা হয়তো আকৌ 50 বছৰ পিছত কম্পিউটাৰ সলনি বেলেগ এটা নতুন বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লগা হ'ব পাৰে। সেইকাৰণে জন ডিউৱে কৈছে যে পাঠ্যক্ৰম সদায় পৰিৱৰ্তনশীল হ'ব লাগে, গতিশীল হ'ব লাগে। কোনো এটা বিষয় পাঠ্যক্ৰমত চিৰস্থায়ী বা স্থায়ী ৰূপে থাকিব নালাগে। যোনটো বস্তুৰ প্ৰয়োজনীয়তা আছে সেইটো বস্তু থাকিব। হ'ব পাৰে কোনো এটা বস্তুৰ প্ৰয়োজনীয়তা দীৰ্ঘ সময়ৰ কাৰণে আছে, 100 বছৰলৈকে প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে কোনো এটা বিষয়, সেইখিনি থাকিব পাঠ্যক্ৰমত। কিন্তু যোনটো বস্তুৰ প্ৰাসংগিকতা নাই, যোনটো বস্তুৰ প্ৰয়োজন নাই, সেইটো বস্তু পাঠ্যক্ৰমৰ পৰা গুচাই নতুন বস্তু ইনক্লুড কৰিব লাগে। জন ডিউৰ শিক্ষা স্তৰ হিচাপে পাঠ্যক্ৰমত বিভাজন তিনিটা ভাগত বিভাজন কৰিছিলে। শিক্ষাৰ স্তৰ হিচাপে পাঠ্যক্ৰমত জন ডিউৱে তিনিটা ভাগত বিভক্ত কৰিছিলে। তাৰ প্ৰথমটো আছিলে খেলাৰ স্তৰ। খেলাৰ স্তৰ, এই স্তৰত সময়সীমা তেওঁ দিছিলে 4 পৰা 8 বছৰ। 4 পৰা 8 বছৰ এই সময়ছোৱাত খেলাৰ স্তৰ বুলি অভিহিত কৰিছিলে জন ডিউৱে। পাঠ্যক্ৰমত বিভিন্ন খেল ধেমালি বা খেল সম্পৰ্কীয় বিষয়বস্তু পাঠ্যক্ৰমত এই সময়ছোৱাত অন্তৰ্ভুক্ত কৰিব লাগে। এই সময়ছোৱাত খেল ধেমালিৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। পাঠ্যক্ৰমৰ বিষয়বস্তুসমূহ যেতিয়া আমি নিৰ্ধাৰণ কৰিম, সকলোবোৰ বিষয়বস্তু খেলৰ বা ক্ৰীড়াৰ ধাৰণাটো বেছিকে গুৰুত্ব দিব লাগে, যাতে শিক্ষাৰ্থীসকলে খেল ধেমালি কৰিব পাৰে। কাৰণ ইয়াতে আৰু এটা বিকাশ সম্পৰ্কীয় ধাৰণাৰ লগত যদি চাওঁ, যে এই সময়ছোৱাত শিশুৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ স্তৰ বুলি কোৱা হৈছে। এই সময়ছোৱাত যদি শাৰীৰিক বিকাশ সুস্থ হৈ নুঠে, ইয়াৰ প্ৰভাৱ পৰৱৰ্তী পৰ্যায়ত পৰিব পাৰে। গতিকে সেইকাৰণে এই সময়ছোৱাত পৰ্যাপ্ত খেল ধেমালিৰ সম্পৰ্কীয় বিষয়বস্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্তৰ কথা জন ডিউৱে কৈছে। তাৰপিছত স্বতঃস্ফূৰ্ত মনোযোগৰ স্তৰ
8 বছৰৰ পৰা 12 বছৰ এই সময়ছোৱাত স্বতঃস্ফূৰ্ত মনোযোগৰ স্তৰ বুলি কোৱা হৈছে। এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ মনোযোগ স্বতঃস্ফূৰ্তভাৱে সৃষ্টি হয়। ল'ৰা ছোৱালীসকলে এই সময়ত অনুভৱ কৰি উঠিব পাৰে, নিজৰ দায়িত্ব অনুভৱ কৰিব পাৰে, নিজৰ ভৱিষ্যত সম্পৰ্কে সজাগ হৈ উঠে। আৰু যেতিয়া ভৱিষ্যত সম্পৰ্কে সজাগ হৈ উঠে, নিজৰ দায়িত্বৰ অনুভৱ কৰে, তেতিয়া সিহঁতে স্বতঃস্ফূৰ্তভাৱে মনোযোগ প্ৰদান কৰা দেখা যায়। 6-7 বছৰ ল'ৰা ছোৱালীক বাৰে বাৰে ক'ব লাগে পঢ়িব, কিবা এটা কাম কৰিবৰ কাৰণে তাক বাৰে বাৰে ক'ব লাগে, পঢ়িবৰ কাৰণে হওক কিবা। কিন্তু তাৰ পিছৰ পৰ্যায়ত সিহঁতে নিজে নিজৰ দায়িত্বখিনি অনুভৱ কৰে আৰু অনুভৱ কৰি স্বতঃস্ফূৰ্তভাৱে বিষয়বস্তুৰ প্ৰতি মনোযোগ প্ৰদান কৰে। গতিকে এই স্বতঃস্ফূৰ্ত মনোযোগৰ স্তৰত আমি কিছুমান এনেকুৱা বিষয়বস্তু অন্তৰ্ভুক্ত কৰিব লাগে যিখিনি শিক্ষাৰ্থীসকলৰ মানসিক বিকাশত সৰ্বোচ্চ কি কৰিব পাৰে, অৰিহণা যোগাব পাৰে। তাৰপিছত কোৱা হৈছে ক্ৰিয়াৰ প্ৰতিফলন স্তৰ। ক্ৰিয়াৰ প্ৰতিফলন স্তৰৰ 12 পৰা 18 বছৰ সময়ছোৱাত ক্ৰিয়াৰ প্ৰতিফলন স্তৰ বুলি কোৱা হৈছে। এই সময়ছোৱাত ৰিফ্লেক্টিং থিংকিং, প্ৰতিফলিত চিন্তাধাৰা শিক্ষাৰ্থীসকলৰ বা শিশুসকলৰ মাজত আমি দেখিবলৈ পাওঁ। গতিকে যিহেতু প্ৰতিফলিত চিন্তাধাৰা এইখিনি সময়ত গঢ় লৈ উঠে, গতিকে পাঠ্যক্ৰমত তেনেকুৱা ধৰণৰ বিষয়বস্তু আমি অন্তৰ্ভুক্ত কৰিব লাগে। ৰিফ্লেক্টিভ থিংকিং বা প্ৰতিফলিত চিন্তাধাৰাৰ বিকাশ হ'ব পৰা বিষয়বস্তু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে এই স্তৰত। গতিকে শিক্ষাৰ পাঠ্যক্ৰম সম্পৰ্কে এইখিনি ধাৰণা আগবঢ়াইছিলে জন ডিউৱে। শিক্ষাদান পদ্ধতি সম্পৰ্কে জন ডিউৱে ক'লে কি যে সমস্যা সমাধান পদ্ধতি এটা অতি গুৰুত্বপূৰ্ণ পদ্ধতি। আমি শিক্ষাৰ্থীসকলক সমস্যা এটা দিব লাগে আৰু সেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলে কাম কৰিব, নিজে সমাধান কৰিব, সমস্যা সৃষ্টি কৰিব শিক্ষকসকলে আৰু শিক্ষাৰ্থীসকলক সেইখিনি আগবঢ়াব। শিক্ষাৰ্থীসকলে অনুসন্ধান কৰিব, শিক্ষাৰ্থীসকলে তাক বিশ্লেষণ কৰিব, শিক্ষাৰ্থীসকলে তাৰ তথ্য আহৰণ কৰিব আৰু সমস্যাটো সমাধান কৰিব। গতিকে সমস্যা সমাধান পদ্ধতি শিক্ষাত প্ৰয়োগ কৰাৰ কথা জন ডিউৱে কৈছিলে। কামৰ মাজেৰে শিক্ষা, লাৰ্ণিং বাই ডুইং যাক কোৱা হয়, কামৰ চলেৰে শিক্ষা দিয়াৰ কথা কৈছিলে। আমি ব্যৱহাৰিক বিষয়বস্তুখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে বুলি জন ডিউৱে কৈছিলে, যে যিখিনি বস্তু কাৰ্যকাৰিতা থাকিব, প্ৰায়োগিকতা থাকিব, ব্যৱহাৰিকতা থাকিব, সেই বিষয়বস্তু সম্পৰ্কীয় বিভিন্ন বিষয়সমূহক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি কামৰ চলেৰে, কামৰ মাজেৰে শিক্ষাৰ্থীসকলক সেই বিষয়সমূহৰ জ্ঞান প্ৰদান কৰিব লাগিব। তাৰপিছত প্ৰকল্প পদ্ধতিৰ কথা কোৱা হৈছে। প্ৰকল্প পদ্ধতি শিক্ষাৰ্থীসকলক একোটা প্ৰকল্প হিচাপে দিব লাগে। যাতে জন ডিউৱে কৈছিলে যে প্ৰকল্পই শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰে। প্ৰকল্পই শিক্ষাৰ্থীসকলৰ জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰে। সমান্তৰালভাৱে প্ৰকল্পই শিক্ষাৰ্থীসকলৰ স্বতন্ত্ৰ শিক্ষাৰ প্ৰতি উৎসাহিত কৰে। স্বতন্ত্ৰ শিক্ষা প্ৰকল্প এটা দিয়া যায়, সেই প্ৰকল্পত শিক্ষাৰ্থীসকলে স্বতন্ত্ৰভাৱে নিজে তথ্য সংগ্ৰহ কৰি সেই বিষয়টোৰ ওপৰত জ্ঞান আহৰণ কৰে। গতিকে স্বতন্ত্ৰ শিক্ষাৰ ধাৰণা বা আত্মশিক্ষাৰ ধাৰণাটো এনেকে বিকাশ লাভ কৰিব পাৰে প্ৰকল্প পদ্ধতিৰ জৰিয়তে। আৰু প্ৰকল্প পদ্ধতিত কোৱা হৈছে কি যে ইয়াতে শিক্ষাৰ্থীসকলে পোনপটীয়াকৈ ক্ষেত্ৰৰ পৰা বা ফিল্ডৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰে, যোনটো অতি গ্ৰহণযোগ্য, অধিক বৈধ বুলি গণ্য কৰা হৈছে। আমি শিক্ষাৰ্থীসকলক কিতাপৰ কিবা এটা জ্ঞান প্ৰদান কৰিলো, সেই কিতাপত ভুল থাকিবও পাৰে। যদি ভুল হয় তেতিয়াহ'লে সেই জ্ঞানৰ বৈধতা নাথাকিবও পাৰে, নিৰ্ভৰযোগ্যতা নাথাকিবও পাৰে। কিন্তু যেতিয়া শিক্ষাৰ্থীসকলে নিজে ক্ষেত্ৰত গৈ, ফিল্ডত গৈ তথ্যখিনি সংগ্ৰহ কৰিলে, কেনেকে হৈ আছে গোটেইখিনি অবজাৰ্ভ কৰিলে, নিৰীক্ষণ কৰিলে, পৰ্যবেক্ষণ কৰিলে, কৰাৰ পিছত যি জ্ঞান আহৰণ কৰিব, সেই জ্ঞান অধিক নিৰ্ভৰযোগ্য, অধিক গ্ৰহণযোগ্য, অধিক বৈধ হৈ উঠিব। গতিকে প্ৰকল্প পদ্ধতি এটা অতি গুৰুত্বপূৰ্ণ পদ্ধতি বুলি জন ডিউৱে কৈছিলে। তাৰপিছত কোৱা হৈছে ক্ষেত্ৰভিত্তিক অধ্যয়ন। ক্ষেত্ৰভিত্তিক অধ্যয়ন ফিল্ড ষ্টাডিৰ কথা কোৱা হৈছে। বিভিন্ন বিষয়ৰ পাঠদান কৰাৰ সময়ত, জ্ঞান প্ৰদান কৰাৰ সময়ত সেই বিষয় সম্বন্ধিত
ক্ষেত্ৰলৈ শিক্ষাৰ্থীসকলক লৈ যাব লাগে, লৈ কিনে শিক্ষাৰ্থীসকলক তাৰ বিষয়ে জ্ঞান দিব লাগে। বিভিন্ন ক্ষেত্ৰলৈ লৈ শিক্ষাৰ্থীসকলক জ্ঞান দিব লাগে। ক্ষেত্ৰভিত্তিক অধ্যয়ন, ক্ষেত্ৰভিত্তিক অধ্যয়নত ইয়াতো একাধিক ইন্দ্ৰিয় জড়িত হৈ শিক্ষা গ্ৰহণ কৰিব পাৰে। গতিকে যি জ্ঞানৰ বৈধতা, প্ৰসাৰতা, নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰে। গতিকে শিক্ষাদান পদ্ধতি সম্পৰ্কে এইখিনি অতি গুৰুত্বপূৰ্ণ পদ্ধতি জন ডিৰে আগবঢ়াইছিলে। তাৰপিছত শিক্ষকৰ ভূমিকা আৰু অনুশাসন ব্যৱস্থা সম্পৰ্কে জন ডিৰ মতামত। শিক্ষকৰ ভূমিকা সম্পৰ্কে কৈছে যে শিক্ষকজন শিক্ষাৰ্থীসকলৰ কি হ'ব লাগিব? বন্ধু, দাৰ্শনিক আৰু নিৰ্দেশকৰ ভূমিকা পালন কৰিব লাগিব। ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইডেন্স, ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড, এই তিনিটা ভূমিকা শিক্ষকজনে পালন কৰিব লাগিব। শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত থকা ব্যৱধানটো দূৰ কৰাৰ কাৰণে জন ডিৰে কৈছে কি যে শিক্ষকজন শিক্ষাৰ্থীসকলৰ বন্ধু হিচাপে পৰিগণিত হ'ব লাগিব। কাৰণ শিক্ষাৰ্থীসকলে নিজৰ মনত থকা শংকা, নিজৰ মনত থকা কনফিউজন খিনি সিহঁতে কি কৰিব নোৱাৰে? ব্যক্ত কৰিব নোৱাৰে। কাৰণ শিক্ষকজনৰ প্ৰতি থকা এটা ভয় ভাৱ, শিক্ষকজনৰ প্ৰতি থকা এটা তেনেকুৱা ধৰণৰ মনোভাৱে শিক্ষাৰ্থীসকলে নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিব নোৱাৰে। গতিকে শিক্ষাৰ্থীসকলে যাতে বিনা দ্বিধাই নিজৰ মনৰ কথা ব্যক্ত কৰিব পাৰে শিক্ষকজনৰ ওপৰত, তাৰ কাৰণে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সম্পৰ্কটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক হ'ব লাগে বুলি জন ডিৰে কৈছিলে। শিক্ষাৰ্থীসকলৰ বন্ধু হিচাপে শিক্ষকজনে নিজকে প্ৰস্তুত কৰিব লাগে। এজন বন্ধুৰ ওচৰত যেনেকে সকলো কথা বিনা দ্বিধাই ক'ব পৰা যায়, ঠিক তেনেকে শিক্ষকজনৰ সেই বন্ধুত্বৰ ভূমিকা পালন কৰিব। কোনো ধৰণৰ দ্বিধাবোধ নোহোৱাকৈ যাতে শিক্ষাৰ্থীসকলে নিজৰ মনৰ সকলো কথা ব্যক্ত কৰিব পাৰে। সমান্তৰালভাৱে দাৰ্শনিকৰ কথা কোৱা হৈছে। এগৰাকী দাৰ্শনিকৰ ভূমিকা পালন কৰিব। বিভিন্ন দৃষ্টিভংগী, বিভিন্ন বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি দাৰ্শনিক দৃষ্টিভংগীৰে শিক্ষাৰ্থীসকলৰ আগত নিজৰ ব্যক্তিত্ব গঢ় দি তুলিব বা ব্যক্ত কৰিব। নিজৰ ব্যক্তিত্ব দাৰ্শনিক দৃষ্টিভংগীৰ দিশসমূহ প্ৰতিফলিত হ'ব লাগে। তাৰপিছত কোৱা হৈছে যে শিক্ষকৰ নিৰ্দেশকৰ ভূমিকা পালন কৰাৰ কথা কৈছে। নিৰ্দেশক, শিক্ষাৰ্থীসকলে যেতিয়া প্ৰয়োজন অনুভৱ কৰে, শিক্ষকজনৰ পৰা সহায় বিচাৰে, শিক্ষকজনৰ সহায় অনুভৱ কৰাৰ সময়ত শিক্ষকজনে নিৰ্দেশকৰ ভূমিকা পালন কৰিব লাগে। শিক্ষাৰ্থীসকলক নিৰ্দেশনা দিব যে এনেকে কৰা, এনেকে কৰা, এনেকে কৰা, এনেকে কৰিলে প্ৰব্লেমটো সলভ হ'ব, এনেকে কৰিব লাগিব। সেই নিৰ্দেশনা প্ৰদান কৰিব লাগে। প্ৰত্যেকজন শিক্ষাৰ্থীক শিক্ষকজনে সেই নিৰ্দেশনা দিব লাগে। গতিকে শিক্ষকৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশৰ কথা কৈছে জন ডিৰে। কি কৈছে যে শিক্ষাৰ্থীসকলৰ বন্ধুৰ দায়িত্ব পালন কৰিব শিক্ষকজনে। শিক্ষাৰ্থীসকলৰ কাৰণে দাৰ্শনিকৰ ভূমিকা পালন কৰিব। শিক্ষাৰ্থীসকলৰ লগত ক্ষেত্ৰত নিৰ্দেশকৰ ধাৰণাও ব্যক্ত কৰাৰ কথা জন ডিৰে কৈছিল। তাৰপিছত কোৱা হৈছে শিশুৰ সামাজিকৰণত সক্ৰিয় ভূমিকা পালন। শিক্ষকসকলে শিশুৰ সামাজিকীকৰণত সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। সামাজিকীকৰণ, সমাজখনৰ লগত সমাযোজন হৈ উঠিব পৰাটো, সেইটোক সামাজিকীকৰণ বুলি কোৱা হয়। গতিকে প্ৰত্যেকজন শিশুৱে যাতে সামাজিক ৰীতি নীতি, সামাজিক গুণাৱলী, সামাজিক দিশসমূহৰ সৈতে পৰিচয় লাভ কৰি সমাজখনৰ সৈতে নিজকে সুস্থ সমাযোজন কৰি তুলিব পাৰে, তাৰ কাৰণে শিক্ষকসকলে কি কৰিব লাগে? এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। সামাজিকীকৰণত সক্ৰিয় ভূমিকা পালন কৰিব লাগে। প্ৰত্যেকজন শিক্ষাৰ্থীক সামাজিক গুণাৱলীসমূহৰ বিষয়ে জ্ঞান প্ৰদান কৰিব শিক্ষকজন। তাৰপিছত অনুশাসন ব্যৱস্থা সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা কৈছে। অনুশাসন ব্যৱস্থা সম্পৰ্কে জন ডিৰে কৈছে যে সামাজিক অনুশাসনৰ কথা কৈছে। সামাজিক অনুশাসন, নিয়ন্ত্ৰিত অনুশাসন আৰু আত্ম অনুশাসন, তিনিটা ধাৰণাৰ কথা ব্যক্ত কৰিছিলে জন ডিৰে। সামাজিক অনুশাসন হ'ল সামাজিক ক্ৰিয়াকৰ্ম, সামাজিক ৰীতি নীতি, সামাজিক ব্যৱস্থাৰ লগত সংগতি ৰাখি শিশুৱে নিজকে পৰিচালনা কৰিব লাগিব। সমাজে কেনেকুৱা ধৰণৰ আচৰণ বিচাৰে
সমাজত কেনেকুৱা ধৰণৰ আচৰণ গ্ৰহণযোগ্য, সমাজে কেনেকুৱা ধৰণৰ আচৰণক গ্ৰহণ কৰিব, সেই আচৰণখিনি শিক্ষাৰ্থীসকলে কি কৰিব লাগিব, ব্যক্ত কৰিব লাগিব। সামাজিক ৰীতি নীতি, সামাজিক পৰম্পৰা, যিখিনি সমাজৰ গ্ৰহণযোগ্যতা আছে, যিখিনি প্ৰায়োগিকতা আছে, যিখিনি প্ৰাসংগিকতা আছে, সেইখিনিক অনুসৰণ কৰিব লাগিব, সেইখিনি মানি চলিব লাগিব, যাক সামাজিক অনুশাসন বুলি কোৱা হৈছে। সমাজৰ বিভিন্ন নীতি নিয়ম, সামাজিক বিভিন্ন আচাৰ ব্যৱহাৰ, পৰম্পৰা, সেই গোটেইখিনি মানি চলিলে সেইটো সামাজিক অনুশাসন হ'ব। আৰু যদি সেইখিনি মানি নচলে তেতিয়াহ'লে সামাজিক অনুশাসন ভংগ কৰা হ'ব। জন্ডিয়ে কৈছে যে সামাজিক অনুশাসন প্ৰত্যেকজন শিশুৱে মানি চলিব লাগে, কাৰণ সামাজিক অনুশাসন ভংগ কৰা মানে সমাজত বিশৃংখলতাৰ সৃষ্টি হ'ব। সমাজত বিশৃংখলতাৰ সৃষ্টি হোৱা মানে সমাজখন কি হৈ পৰিব, দুৰ্বল হৈ পৰিব। সমাজখন দুৰ্বল হোৱা মানে দেশখন বিকাশত বাধাৰ সৃষ্টি হ'ব। গতিকে সেইকাৰণে প্ৰথমতে কোৱা হৈছে সামাজিক অনুশাসনৰ কথা। দ্বিতীয়তে কোৱা হৈছে নিয়ন্ত্ৰিত অনুশাসন। আদৰ্শবাদে যেনেকে কৈছিলে, বা আমি প্ৰবলৰ ক্ষেত্ৰত সেই আদৰ্শবাদৰ দৃষ্টিভংগীৰ আধাৰত আমি দেখিব পাইছো কঠোৰ অনুশাসনৰ কথা কৈছিলে। শিক্ষাৰ্থীসকলক সদায় নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে, সদায় কঠোৰ অনুশাসনৰ মাজত নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। কিন্তু প্ৰকৃতিবাদ বা ৰছুৱে কি ক'লে, টোটেলি ইয়াৰ অপজিট ক'লে, যে মুক্ত অনুশাসনৰ কথা ক'লে, যে মুক্তভাৱে শিক্ষাৰ্থীসকলক এৰি দিব লাগে, কোনো ধৰণৰ বাহ্যিক বল প্ৰয়োগ কৰি শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণ কৰিব নালাগে। কিন্তু জন্ডিয়ে আকৌ কি কৰিলে, নিয়ন্ত্ৰিত অনুশাসন, না মুক্ত অনুশাসন না কঠোৰ অনুশাসন, নিয়ন্ত্ৰিত অনুশাসন, যিখিনি অনুশাসন সিহঁতৰ ক্ষেত্ৰত প্ৰযোজ্য। কিছুমান ক্ষেত্ৰত আমি সিহঁতক কঠোৰভাৱে দমন কৰিব লাগিব, কিছুমান ক্ষেত্ৰত আমি সিহঁতক এৰি দিব লাগিব। সেইটোক নিয়ন্ত্ৰিত অনুশাসন বুলি কৈছে। য'ত যিমানখিনি অনুশাসন, যেনেকুৱা অনুশাসনৰ প্ৰয়োজন, সেইটোক প্ৰয়োগ কৰাটো হৈছে নিয়ন্ত্ৰিত অনুশাসন। শিক্ষাৰ্থীসকলৰ আচৰণ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে, সময়ৰ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবৰ কাৰণে শিক্ষাৰ্থীসকলক আচৰণ নিয়ন্ত্ৰণ কৰিব পৰা অনুশাসন ব্যৱস্থাটোৱে হৈছে নিয়ন্ত্ৰিত অনুশাসন। নিয়ন্ত্ৰিত অনুশাসনত সদায় গ্ৰহণযোগ্যতা থাকে, প্ৰাসংগিকতা থাকে, কাৰণ সময়ে যেনেকে বিচাৰিছে সেই হিচাপতে অনুশাসন ব্যৱস্থাটো গঢ় লৈ উঠে। সেইটো জন ডিউৱে কৈছিল। আৰু এটা কথা কৈছে আত্ম অনুশাসন, আটাইতকৈ গুৰুত্বপূৰ্ণ আত্ম অনুশাসনৰ কথা কৈছে। শিক্ষাৰ্থীসকলে নিজকে নিজে অনুশাসন কৰিব। এইটো বেয়া কাম, গতিকে এইটোৰ পৰা মই দূৰত থাকিব লাগে, এইটো ভাল কাম, মই এইটো কাম কৰিব পাৰো। সেই বিচাৰ, সেই বিবেক যোন প্ৰত্যেকজন শিক্ষাৰ্থীৰ মাজত গঢ় দি তুলিব পাৰিলে আত্ম অনুশাসন আমি অতি সফলভাৱে প্ৰয়োগ কৰিব পাৰিম। নিজকে নিজে অনুশাসিত কৰা, এইটো বেয়া কাম, গতিকে বেয়া কাম মানে বেলেগে ক'ব নালাগে, বেলেগে কোৱাৰ আগতে নিজকে সেই কামটোৰ পৰা দূৰত ৰখা। যোনটো কাম বেয়া কাম, সেইটো কাম বা সেই আচৰণ ব্যক্তিৰ পৰা নিজকে দূৰত ৰখা, অৰ্থাৎ নিজকে নিজে অনুশাসন কৰা। যোনটো ভাল কাম সেইটোত আগবাঢ়ি যোৱা, আত্ম অনুশাসন। গতিকে অনুশাসনৰ ক্ষেত্ৰত এই তিনিটা দৃষ্টিভংগী জন ডিউৱে ব্যক্ত কৰিছিলে: সামাজিক অনুশাসন, নিয়ন্ত্ৰিত অনুশাসন আৰু আত্ম অনুশাসন। বিদ্যালয় এখন ক্ষুদ্ৰ সমাজ। জন ডিউৱে কৈছিলে বিদ্যালয় এখন ক্ষুদ্ৰ সমাজ। এখন সমাজত যেনেকে বিভিন্ন জাতি, বিভিন্ন বৰ্ণ, বিভিন্ন ভাষাৰ মানুহ বসবাস কৰে, ঠিক তেনেকে বিদ্যালয় এখনতো তেনেকে বিভিন্ন ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ মানুহ তাত বসবাস কৰে, তাত আহে। গতিকে সেই সামাজিক পৰিৱেশটো আমি বিদ্যালয়খনতো দেখিবলৈ পাওঁ। তো বাস্তৱ সামাজিক পৰিৱেশ বিদ্যালয় সমাজৰ পৰা নিলগত থাকিব নালাগে, সমাজৰ পৰা দূৰত নিজকে ৰাখিব নালাগে, কাৰণ সমাজখনৰ বিভিন্ন আশা আকাংক্ষাসমূহ বিদ্যালয়খনৰ জৰিয়তে প্ৰতিফলিত হয়। গতিকে সমাজৰ আশা আকাংক্ষা, সমাজৰ দাবী আৰু প্ৰয়োজনখিনি বিদ্যালয়বিলাকে অনুভৱ কৰিব লাগিব। সমাজৰ বিভিন্ন ক্ৰিয়াকৰ্মসমূহ বিদ্যালয়ত অনুশীলন কৰিব লাগিব, তেতিয়াহে শিক্ষাৰ্থীসকলে সামাজিক নীতি, সামাজিক আচৰণ, সামাজিক পৰম্পৰা খিনিৰ বিষয়ে অৱগত হ'ব। সেইকাৰণে কোৱা হৈছে বিদ্যালয়খনক আমি সমাজৰ পৰা দূৰত
ৰাখিব নালাগে সমাজৰ সংস্পৰ্শত বিদ্যালয়খিনি সদায় পৰিচালিত হ'ব লাগে ই এখন ক্ষুদ্ৰ সমাজ য'ত সমাজৰ দৰে সকলো অভিজ্ঞতা থাকে এখন সমাজত মই যে অলপ আগতে ক'লো সকলো ধৰণৰ মানুহ থাকে সকলো ধৰণৰ অভিজ্ঞতা থাকে বিভিন্ন বৰ্ণ ভাষা ধৰ্ম বিভিন্ন সংস্কৃতি এখন সমাজত আমি দেখিবলৈ পাওঁ ঠিক তেনেকে বিদ্যালয় এখনতে সেই বিভিন্ন ঘৰৰ পৰা বিভিন্ন বৰ্ণ বিভিন্ন ধৰ্ম বিভিন্ন ভাষাৰ মানুহ তাত পঢ়িব আহে আৰু সেই গোটেইখিনি সংস্কৃতি গোটেইখিনি বস্তু সংমিশ্ৰণত বিদ্যালয়খন গঢ় লৈ উঠে সেইকাৰণে যদি আমি ইয়াৰ প্ৰকৃতি হিচাপত চাওঁ প্ৰকৃতি ফালৰ পৰা আমি চালে সমাজখনৰ দৰে বিদ্যালয়খনতো সেই সমাজখনৰ গোটেইখিনি বস্তু আমি প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ সেইকাৰণে জন ডিয়ে ইয়াক ক্ষুদ্ৰ সমাজ বুলি কৈছিলে বিদ্যালয় এখনক ক্ষুদ্ৰ সমাজ বুলি কোৱা হৈছিল সমাজৰ বিভিন্ন দৃষ্টিভংগীসমূহ সৰু সৰুকে ইয়াতে কি কৰা হয় অনুশীলন কৰা হয় সেইকাৰণে ইয়াক ক্ষুদ্ৰ সমাজ বুলি কোৱা হৈছে তাৰপিছত কোৱা হৈছে যে সহযোগিতা আৰু দলীয় কাৰ্য প্ৰতিযোগিতাৰ পৰিৱৰ্তে সৰ্বাধিক গুৰুত্ব সহযোগিতা আৰু দলগত কামৰ ওপৰত দিব লাগে জন ডিয়ে কৈছে যে আমি শিক্ষাৰ্থীসকলৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱ সৃষ্টি কৰা সলনি সহযোগিতা আৰু দলীয় কাৰ্যৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব লাগে যেতিয়া আমি সহযোগিতা আৰু দলীয় কাৰ্যত সৰ্বাধিক গুৰুত্ব দিম সেই গুৰুত্বই শিক্ষাৰ্থীসকলৰ মনত গণতান্ত্ৰিক দৃষ্টিভংগী গঢ় দি তুলিব আৰু গণতান্ত্ৰিক দৃষ্টিভংগীয়ে দেশ এখন বিকাশৰ কাৰণে অতি গুৰুত্বপূৰ্ণ সেইকাৰণে জন ডিয়ে কৈছে যে আমি শিক্ষাৰ্থীসকলৰ মনত প্ৰতিযোগিতাৰ মনোভাৱ গঢ় দিয়াৰ সলনি আমি সহযোগিতা আৰু দলীয় কাৰ্যৰ দৃষ্টিভংগী শিক্ষাৰ্থীসকলৰ মনত গঢ় দি তুলিব লাগে তাৰপিছত কোৱা হৈছে গণতান্ত্ৰিক মূল্যবোধৰ বিকাশ বিদ্যালয়খনৰ জৰিয়তে আমি শিক্ষাৰ্থীসকলৰ মনত গণতান্ত্ৰিক মূল্যবোধৰ ধাৰণাৰ বিকাশ কৰিব পাৰো বিদ্যালয়খনতে সমান অধিকাৰ তাৰপিছত নিজৰ স্বাধীনতা প্ৰত্যেকজন ব্যক্তিয়ে সেই স্বাধীনতা সমাজখনত অনুভৱ কৰে স্কুলখনতো অধিকাৰ অনুভৱ কৰে তেওঁলোক একোজন সফল নাগৰিক হিচাপে গঢ় দি তুলিবৰ কাৰণে বিদ্যালয়খনে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যেনেকে সমাজ এখনে প্ৰত্যেকজন ব্যক্তিক সুনাগৰিক কৰি তুলিবৰ কাৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ঠিক তেনেকে বিদ্যালয়খনেও সেই একে ভূমিকা পালন কৰে সেইকাৰণে বিদ্যালয়খনক ক্ষুদ্ৰ সমাজ বুলি জন ডিয়ে অভিহিত কৰিছিলে জন ডিয়ে কি কৰিছিলে পৰম্পৰাগত শিক্ষাৰ লগত এটা কম্পেৰিজন কৰা দেখা গৈছিলে তেওঁ যিখিনি ধাৰণা আগবঢ়াইছিল জন ডিয়েৰ যিখিনি ধাৰণা তেওঁ সক্ৰিয় আৰু অভিজ্ঞতাৰ ওপৰত জন ডিয়েৰ যিখিনি ধাৰণা আগবঢ়াইছিলে তেওঁ 95% এইখিনি জন ডিয়েৰ এইখিনি ধাৰণা 95% আৰু বাকি এইখিনি মাত্ৰ 5% এইখিনি হ'ল পৰম্পৰাগত শিক্ষাত আমি সক্ৰিয় আৰু অভিজ্ঞতা ভিত্তিক শিক্ষা মাত্ৰ 5% হে দেখিবলৈ পাওঁ কিন্তু জন ডিয়েৰ শিক্ষা ব্যৱস্থাত এইখিনি 95% শিক্ষাৰ ধাৰণা হৈছে সক্ৰিয় আৰু অভিজ্ঞতা ভিত্তিক কিন্তু পৰম্পৰাগত শিক্ষা ব্যৱস্থা আমি মাত্ৰ 5% হে বাকি যিখিনি আছে সেইখিনি পৰম্পৰাগত শিক্ষা ব্যৱস্থা সমাজমুখী কাৰ্যপদ্ধতি জন ডিয়েৰ যিখিনি সমাজমুখী কাৰ্যপদ্ধতি সেইখিনি 85% 85% সমাজমুখী ক্ৰিয়াকলাপ জন ডিয়েৰ শিক্ষা ব্যৱস্থাত আমি দেখিবলৈ পাওঁ কিন্তু পৰম্পৰাগত শিক্ষা ব্যৱস্থাত সেইখিনি মাত্ৰ 15% 15%। তাৰপিছত জন ডিয়ে আৰু কোৱা হৈছে যে পৰম্পৰাগত কিতাপৰ মুখস্থ কৰাৰ কথা জন ডিয়ে মাত্ৰ 35%ৰ কথা কৈছিলে কিছুমান বস্তু কিছুমান বিষয় কিছুমান ধাৰণাখিনি মুখস্থ কৰিব লাগিব জন ডিয়ে এইটো স্বীকাৰ কৰিছে যে সকলোবোৰ বস্তু অভিজ্ঞতাৰ জৰিয়তে নহয় কিছুমান বস্তু মুখস্থ কৰিব লাগিব কিতাপৰ পৰা আমি আহৰণ কৰিব লাগিব সেইখিনি কিমান 35% 35% যোনটো আমাৰ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত কিমান আছে 65% আমি কি কৰো মুখস্থ কৰি জ্ঞান আহৰণ কৰো জন ডিয়েৰ শিক্ষাত এইটো মাত্ৰ 35%। কঠোৰ শিক্ষক কেন্দ্ৰিক অনুশাসনৰ ক্ষেত্ৰত যোনটো কঠোৰ অনুশাসন মাত্ৰ 25% কথা কোৱা হৈছে যে কিছুমান ক্ষেত্ৰত শিক্ষকসকলৰ কঠোৰ অনুশাসনৰ প্ৰয়োজন হ'ব পাৰে যেনেকে জন ডিয়ে ৰচিয়ে মুক্ত অনুশাসনৰ কথা কৈছে মুক্ত অনুশাসনৰ বিৰোধিতা কৰিছে জন ডিয়ে যে সকলো কামৰ কাৰণে আমি শিক্ষাৰ্থীসকলে মুক্তভাৱে এৰি দিব নোৱাৰো কাৰণ সেই চালকীয় অৱস্থাত শিশুটিৰ বিপদ আহিব পাৰে
গতিকে যিখিনি বিষয়ৰ ওপৰত বিপদ আহিব পাৰে সেই বিষয়খিনিক আমি কঠোৰভাৱে শিক্ষাৰ্থীসকলক নিয়ন্ত্ৰণ কৰিব লাগিব। গতিকে সেই কঠোৰ অনুশাসন ব্যৱস্থা 25% কেৱল আমি জন ডিউৰ শিক্ষা ব্যৱস্থা দেখিবলৈ পাওঁ, কিন্তু পৰম্পৰাগত শিক্ষা ব্যৱস্থাত 75% শিক্ষকৰ কঠোৰ অনুশাসন ব্যৱস্থা। গতিকে এইখিনি হ'ল এটা তুলনামূলক অধ্যয়ন জন ডিউৰ শিক্ষা ব্যৱস্থাৰ লগত পৰম্পৰাগত শিক্ষা ব্যৱস্থা। জন ডিউৰ বিজ্ঞানসন্মত শিক্ষণ পদ্ধতি, শিক্ষণৰ পদ্ধতি বিজ্ঞানসন্মত পদ্ধতিসমূহৰ কথা ইয়াতে কৈছে। প্ৰকল্প পদ্ধতি, যোনটো আমি আগতে আলোচনা কৰিছিলো, প্ৰকল্প পদ্ধতিৰ কথা কৈছিলে যে আমি কোনো এটা বস্তুৰ বিষয়ে বিজ্ঞানসন্মত জ্ঞান লাভ কৰিবৰ কাৰণে, ধাৰণা লাভ কৰিবৰ কাৰণে আমাক প্ৰকল্প পদ্ধতিয়ে সহায় কৰে। কোনো এটা বিষয়ৰ ওপৰত যদি মুখস্থ কৰো, মুখস্থ কৰাৰ ফলত সেই ধাৰণাটো বিজ্ঞানসন্মত নহয়। জন ডিউৱে সেইটো কৈছিল যে মুখস্থ কৰি যি জ্ঞান আহৰণ কৰা হয় সেইটো বিজ্ঞানসন্মত নহয়। বিজ্ঞানসন্মত জ্ঞান কোনটো? যোনটো জ্ঞান আমি কি কৰো, নিজে ধাৰণাটো অনুধাৱন কৰি যি বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰো সেইটো হৈছে বিজ্ঞানসন্মত জ্ঞান। গতিকে প্ৰকল্প পদ্ধতিৰ জৰিয়তে শিক্ষা আহৰণৰ কথা জন ডিউৱে কৈছিলে। আৰু সমস্যা সমাধান পদ্ধতি, প্ৰব্লেম সলভিং। সমস্যা এটা দিলে সেই সমস্যাটো যেতিয়া শিক্ষাৰ্থীসকলে নিজে সমাধান কৰিব সেইটো বিজ্ঞানসন্মত। যদি শিক্ষাৰ্থীসকলে নিজে সমাধান কৰিব নোৱাৰে, তাৰমানে সেই বিষয়টোৰ ওপৰত শিক্ষাৰ্থীসকলৰ জ্ঞান নাই। গতিকে সেইকাৰণে বিষয়টোৰ ওপৰত অধিক জ্ঞানৰ প্ৰসাৰতা অধিক হ'বৰ কাৰণে সমস্যা সমাধান পদ্ধতিটো অতি গুৰুত্বপূৰ্ণ বুলি জন ডিউৱে কৈছিল। আৰু সমস্যা সমাধান পদ্ধতিত যুক্তিযুক্ততাৰ ধাৰণা প্ৰয়োগ হয়, যুক্তিৰ আধাৰত সমস্যাখিনি সমাধান হয়। জন ডিউৰ মহান শৈক্ষিক বাণী, শিক্ষাৰ ক্ষেত্ৰত জন ডিউৰ এটা অতি গুৰুত্বপূৰ্ণ এটা বাণী, সেইটো হৈছে শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, শিক্ষা নিজেই হৈছে এক জীৱন্ত জীৱন। অতি গুৰুত্বপূৰ্ণ এটা ধাৰণা, এটা বাণী জন ডিউৰ। শিক্ষা জীৱনৰ বাবে প্ৰস্তুতি নহয়, আমি জীৱনটোৰ প্ৰস্তুতি কৰিবৰ কাৰণে শিক্ষা নহয়, শিক্ষা নিজে হৈছে এক জীৱন্ত জীৱন। শিক্ষা নিজেই এটা জীৱন্ত জীৱন বুলি কৈছে। যদি এজন মানুহৰ শিক্ষা আছে, তেওঁ জীৱন্ত, তেওঁ জীৱন, তেওঁ সেই জীৱনটো অনুভৱ কৰিব পাৰে। যাৰ শিক্ষা নাই তেওঁ নিজৰ জীৱনটো অনুভৱ কৰিব নোৱাৰে। তেওঁ জীয়াই থকা আৰু মৰাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। সেইকাৰণে শিক্ষাই এক জীৱন্ত জীৱন বুলি কৈছিলে জন ডিউৱে। গতিকে এই মহান বাণীটোৰ জৰিয়তে শিক্ষাৰ যোনটো প্ৰায়োগিক প্ৰয়োজনীয়তা সেইখিনি ধুনীয়াকে জন ডিউৱে ব্যক্ত কৰিছে। এতিয়া আমি আলোচনা কৰিম কাণ্ট আৰু শৈক্ষিক আদৰ্শবাদ। ইমানুৱেল কাণ্ট এগৰাকী পাশ্চাত্য দাৰ্শনিক। পাশ্চাত্য দৰ্শনৰ বিভিন্ন দিশ বিশ্বাস কৰা এগৰাকী ব্যক্তি। মূলত আদৰ্শবাদৰ ধাৰণা কাণ্টৰ ওপৰত প্ৰতিফলিত হয়। কাণ্টৰ শিক্ষা ব্যৱস্থাত আমি আদৰ্শবাদৰ দৃষ্টিভংগী প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ, যোনটো আমি প্লেটোৰ শিক্ষা ব্যৱস্থাত আদৰ্শবাদৰ কিছুমান ধাৰণা ব্যক্ত কৰিছিলো। ইমানুৱেল কাণ্টৰো শৈক্ষিক ধাৰণাত আদৰ্শবাদৰ দৃষ্টিভংগী প্ৰতিফলিত হোৱা দেখা যায়। ইমানুৱেল কাণ্ট আছিল এগৰাকী জাৰ্মান দাৰ্শনিক। তেওঁ অধিক প্ৰভাৱশালী আধুনিক দৃষ্টিভংগীৰ প্ৰতিফলিত কৰা এগৰাকী দাৰ্শনিক। তেওঁ শিক্ষাৰ ক্ষেত্ৰত নৈতিক কৰ্তব্য আৰু কঠোৰ অনুশাসনক সৰ্বোচ্চ স্থান দিছিলে। শিক্ষাৰ ক্ষেত্ৰত তেওঁ নৈতিক কৰ্তব্য আৰু কঠোৰ অনুশাসনক সৰ্বোচ্চ স্থান দিছিলে, যোনটো আদৰ্শবাদে দিছিলে। নৈতিক অনুশাসন, নৈতিকতা, কোনটো কাম গ্ৰহণযোগ্য, কোনটো কাম গ্ৰহণযোগ্য নহয়, সেইটো আমাক কোনে শিকায়? নৈতিকতাই শিকায়। গতিকে শিক্ষাত তেওঁ সেই ধাৰণাটো প্ৰয়োগ কৰিছিলে কাণ্টে, আৰু কঠোৰ অনুশাসনক সৰ্বোচ্চ স্থান দিছিলে। কঠোৰ অনুশাসনৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ প্ৰকৃত জ্ঞান বিকাশ হ'ব বুলি তেওঁ বিশ্বাস কৰিছিল। কাণ্টৰ মতে মানুহ জন্মগতভাৱে এক অবুজ জীৱৰ দৰে থাকে। জন্মগতভাৱে এক অবুজ, যাৰ কোনো বুজ নাথাকে, তেনেকুৱা হৈ থাকে। কেৱল শিক্ষাৰ দ্বাৰাহে মানুহে নিজৰ পাশৱিক প্ৰবৃত্তিক দমন কৰি এজন প্ৰকৃত সুসভ্য মানুহ ৰূপে নিজকে গঢ়ি তুলিব পাৰে। জন্ম সময়ত অবুজ হৈ আহে আৰু শিক্ষাৰ জৰিয়তে তেওঁৰ মাজত থকা পাশৱিক প্ৰবৃত্তিসমূহ দমন কৰি
এজন প্ৰকৃত সুসভ্য মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে কেৱল শিক্ষাৰ জৰিয়তে। গতিকে শিক্ষা সম্পৰ্কে এইটো এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা ইমানুৱেল কান্টৰ। ইমানুৱেল কান্টৰ শিক্ষাৰ ধাৰণা যদি আমি চাওঁ, চৰিত্ৰ গঠন আৰু নৈতিক শিক্ষাৰ ওপৰত বেছি গুৰুত্ব দিছিলে, যোনটো আমি আগতে পালো। চৰিত্ৰ গঠন আৰু নৈতিকতাৰ ওপৰত বেছি গুৰুত্ব দিছিলে ইমানুৱেল কান্ট। ইমানুৱেল কান্টৰ মতে প্ৰত্যেকজন ব্যক্তিয়ে শিক্ষাৰ জৰিয়তে সুচৰিত্ৰৱান হৈ উঠিব লাগিব, নিজৰ নৈতিকতাৰ দিশটো শক্তিশালী কৰি তুলিব লাগিব, নিজৰ কৰ্তব্যৰ বিষয়ে অধিক সজাগ হ'ব লাগিব, নিজৰ কৰ্তব্যৰ বিষয়ে অৱগত হ'ব লাগিব, কৰ্তব্যক বেছি গুৰুত্ব দিব লাগিব, আৰু সেইখিনি শিক্ষাৰ জৰিয়তে কৰিব লাগে বুলি ইমানুৱেল কান্টে কৈছিলে। তো নৈতিক চৰিত্ৰ উৎকৰ্ষ সাধন শিক্ষাৰ এটা লক্ষ্য হ'ব লাগে কি নৈতিক চৰিত্ৰ উৎকৰ্ষ সাধন কৰিব লাগে। প্ৰিয় শিক্ষাৰ্থীসকল, আজিলৈ আমাৰ সময় শেষ হৈ আহিল। ইমানতে আজি আলোচনা সমাপ্ত কৰিছো। নমস্কাৰ।